46 বছৰৰ মূৰত কিয় খোলা হ'ব পুৰীৰ ৰত্ন ভাণ্ডাৰৰ দুৱাৰ? দ্বাদশ শতিকাৰ জগন্নাথ মন্দিৰৰ মণি মুকুতাৰ বিষয়ে বিভিন্ন কাহিনী আছে। কোৱা হয় পুৰীৰ ৰত্ন ভাণ্ডাৰৰ অন্ধকাৰ কোঠাটোত জগন্নাথ মন্দিৰৰ বিশাল মণিবোৰ সাপে পহৰা দি আছে। কিন্তু সেই সকলোবোৰ দাবী প্ৰমাণিত হোৱা নাই। এতিয়াৰ বাবে দেওবাৰে জুৱেল ভল্টৰ দুৱাৰ খোলাৰ পিছত প্ৰৱেশ কৰিব 11জনীয়া এটা দল। অৱশ্যে মন্দিৰৰ সূত্ৰ অনুসৰি দেওবাৰে কোষাগাৰৰ ভিতৰৰ পৰা কোনো ধৰণৰ ধন সম্পত্তি উলিয়াই অনাৰ কাম নাথাকিব। দেওবাৰে 11জনীয়া দলটোৱে কেৱল ট্ৰেজাৰ হাউচৰ ভিতৰৰ অংশহে অন্বেষণ কৰিব। দেওবাৰে ৰত্ন ভাণ্ডাৰৰ দুৱাৰ মুকলি কৰাৰ পিছত উৰিষ্যাৰ মুখ্যমন্ত্ৰী মোহন চৰণ মাঝীয়ে এক চেনেলত পোষ্ট কৰি এই কামৰ সফলতা কামনা কৰে। তেওঁৰ অফিচিয়েল এক চেনেলত এটা পোষ্টত লিখা আছিল, হে জগন্নাথ, আপোনাৰ ইচ্ছামতে এই মন্দিৰৰ 4খন দুৱাৰ পুনৰ 46 বছৰৰ পাছত মন্দিৰৰ মণিৰ দুৱাৰখন আপোনাৰ ইচ্ছামতে খুলি দিয়া হ'ল। এই মহান কাম সফল হ'ব বুলি মোৰ দৃঢ় বিশ্বাস।